নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল 2025 বৰ্ষৰ শেষ দিন 31 ডিচেম্বৰৰ দিনা ৰাতি আপোনাৰ জীৱনত যি সমস্যা আছে সেই সমস্যা এখন কাগজত লিখি এটা সৰু উপায় কৰি জ্বলাই দিয়ক। নতুন বছৰত সেইবোৰ সমস্যাই আপোনাক একো ক্ষতি কৰিব নোৱাৰে আৰু এখন কাগজত আপোনাৰ নতুন বছৰক লৈ যি আশা আৰু আকাংক্ষা আছে সেইসমূহ লিখি ঘৰৰ এটা স্থানত ৰাখি দিয়ক। যিমান ডাঙৰ আশা হ'লেও বছৰটোৰ ভিতৰত সেই আশা সঁচা হৈ সুখী হ'ব পাৰিব। বছৰৰ শেষৰ দিনটোত ভুলতো তিনিটা কাম নকৰিব। গোটেই বছৰ জুৰি দুখ দৰিদ্ৰতা আহি বিপদ বিঘিনিৰ সন্মুখীন হ'ব লাগিব। ৰাতি এইদিনা 9 বজাৰ পাছত এইদিনা আপোনাৰ ঘৰত এটা বিশেষ স্থানত এগুচি বন্তি জ্বলাই তিনিটা শব্দ কৈ 2026ক লৈ যি উইচ কৰিব সেই উইচ যিকোনো প্ৰকাৰেই নতুন বছৰত আপোনাৰ পূৰণ হ'ব। বছৰৰ শেষৰ দিনটোত প্ৰতিজন মানুহৰ বাবেই বিশেষৰো বিশেষ হয়, যাৰ ফলত বেয়াবোৰ আঁতৰাই ভালবোৰক আমন্ত্ৰণ কৰিব পাৰি। ইয়াৰ উপৰিও 2025 বৰ্ষৰ শেষৰ দিন বুধবাৰে পৰাত এই দিনটোত কৰা এইসমূহ কামে নতুন বছৰক বহুদিনীয়া সপোন পূৰণ কৰিব। বছৰৰ শেষৰ দিনটোৰ বাবে বহু মানুহেই বাট চাই থাকে তেওঁলোকৰ জীৱনৰ পৰা দুখ কষ্ট বিপদ বিঘিনিক বিদায় দি সুখ সমৃদ্ধিয়ে আঁকোৱালি আনিবৰ বাবে। যদি আপুনিও কিছুমান সৰু সৰু কাম কৰি নতুন বছৰক লৈ উইচ কৰিব পাৰে তেনে আপোনাক আমি গেৰাণ্টি দি ক'ব পাৰোঁ যে যি আশা কৰি সেইবোৰ আপুনি কৰিব অৰ্থাৎ কামবোৰ কৰিব নতুন বছৰত আপুনি সেই আশা পূৰণ কৰি সুখী হ'ব পাৰিব। গতিকে 2026 বৰ্ষৰ বাবে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবে অতি লাগতিয়াল ভিডিঅ'। সেয়েহে আজিৰ ভিডিঅ'টো যিসকলে সম্পূৰ্ণকৈ চাই 31 ডিচেম্বৰ অৰ্থাৎ বছৰৰ শেষৰ দিনটোত কামসমূহ কৰিব পাৰে তেওঁলোকে 2026 বৰ্ষত যিকোনো আশা সঁচা কৰি সুখী হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক বছৰৰ শেষৰ দিনটো বুধবাৰে পৰাত এইদিনা ৰাতি কি উপায় কৰি নিজৰ সমস্যাসমূহ কাগজত লিখি জ্বলাই দি সমস্যাৰ পৰা মুক্তি হ'ব পাৰে নতুন বছৰত, আৰু কি উপায় কৰি নিজৰ আশা আকাংক্ষা লিখি ঘৰৰ কোন স্থানত ৰাখিব পাৰিলে শ্ৰী গণেশৰ কৃপাত বছৰটোৰ ভিতৰত সেই আশা আকাংক্ষা সঁচালৈ পৰিৱৰ্তন হ'ব। বছৰৰ শেষ দিনটোত জানি বা অজানিতে কোনসমূহ ভুল কাম কৰাৰ পৰা দূৰত থাকিব লাগে, নহ'লে নতুন বছৰত দুখ দৰিদ্ৰতা আহি বিপদ বিঘিনিত পৰিব লগা হয়। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ, ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম শ্ৰী গণেশাই নমঃ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, হে অৰ্জুন, যি কামৰ শেষ ভাল হ'ব সেই কামে তোমাৰ মনত সুখ বঢ়াব। ভাল কামৰ শেষৰ পৰাই সুখৰ সোৱাদ আহে। সেয়েহে বছৰৰ শেষৰ দিনটোত কিছুমান কাম কৰাটো নিজৰ সুখ সমৃদ্ধিৰ কাৰণ হৈ পৰে। বছৰৰ শেষৰ দিনটোত যিকোনো লোকেই মলিয়ন কাপোৰ বা ফটা চিটা কাপোৰ পিন্ধি থাকিব নালাগে। যদি পাৰে এই দিনটোত নিজৰ ফটা চিটা পুৰণি কাপোৰ পেলাই নতুন বছৰত উন্নতিৰ কথা ভাবি এযোৰ নতুন কাপোৰ পিন্ধি থাকিব লাগে। এইদিনা যদি নতুন বস্ত্ৰ পিন্ধি নতুন বছৰক আদৰিবলৈ চেষ্টা কৰে তেনে নতুন বছৰত ঋণাত্মক শক্তি আঁতৰি যোগাত্মক শক্তিৰ প্ৰভাৱত সুখী হ'ব পাৰে। 2025 বৰ্ষৰ শেষৰ দিন বুধবাৰে পৰাত এইদিনা যদি সেউজীয়া ৰঙৰ কাপোৰ পিন্ধি থাকিব পাৰে তেনে নতুন বছৰত গণেশৰ কৃপাত জ্ঞান বুদ্ধিৰ বিকাশ হৈ বিপদ বিঘিনি কম হ'ব। বহুলোকে নতুন বছৰক আদৰিবৰ বাবে এইদিনা ৰাতি 12 বজালৈকে সাৰে থাকে আৰু পুৰণি বছৰক বিদায় দি আনন্দ ফূৰ্তি কৰে। যদি আপুনিও এই কাম কৰে তেনে নতুন বছৰৰ আৰম্ভণিৰ সময়কণত অৰ্থাৎ 31 ডিচেম্বৰৰ দিনা ৰাতি 11:30 পৰা 12:30 সময়কণত ৰঙা কাপোৰ পৰিধান কৰক। আপুনি যি কাপোৰ পিন্ধি থাকিব তাৰ ৰংটো ৰঙা বা গুলপীয়া হ'লে নতুন বছৰত বহু ক্ষেত্ৰতেই উজ্জ্বল হ'ব আপোনাৰ জীৱনত। কাৰণ 2026 বৰ্ষ হৈছে সূৰ্যৰ বৰ্ষ। সূৰ্যৰ প্ৰভাৱ সদায় শুভ হৈ থাকিলে যিকোনো দিশত পোহৰ হয় আৰু উন্নতি আহে। এই দিনটোত আপোনাৰ ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাটো আপোনাৰ বাবে অতি শুভ হ'ব। পাৰিলে পুৱা আপোনাৰ ঘৰখনৰ মজিয়াখন নিমখ মিশ্ৰণ পানীৰে মচিবলৈ চেষ্টা কৰিব। ভুলতো আপোনাৰ ঘৰৰ ভিতৰত যদি জাবৰ জোঁথৰ থোৱা ডাষ্টবিন আছে সেই ডাষ্টবিনটো নাৰাখিব সেই দিনটোত। সেইটো সলাই নতুন ডাষ্টবিন এটা সেই স্থানত থ'ব। নহ'লে পুৰণি সেই অপৰিষ্কাৰ বস্তুখিনি পেলাই সেই ডাষ্টবিনটো চাফ চিকুণ কৰিহে সেই স্থানত ৰাখিব। ঘৰৰ ভিতৰত ডাষ্টবিনত যদি পুৰণি বছৰৰ জাবৰ জোঁথৰ নতুন বছৰলৈকে থৈ দিয়া হয় তেনে ঋণাত্মক শক্তিৰ প্ৰভাৱে ক্ৰিয়া কৰিবলৈ সুযোগ সুবিধা পায়। ৰান্ধনি ঘৰতো ঠিক তেনেকৈ সকলো বস্তু পৰিষ্কাৰ পৰিচ্ছন্ন কৰাৰ ব্যৱস্থা কৰিব এই দিনটোত।
ইয়াৰ শুভ ফলে নতুন বছৰত আপোনাক উন্নতিত সহায় কৰিব। পৰাপক্ষত পুৰণি বছৰৰ শেষৰ দিনটোত ধাৰ ঋণ ভুলতো নল'ব। এইদিনা লোৱা ধাৰ ঋণৰ বাবে নতুন বছৰত ধাৰত পোত খাই থাকিবলগীয়া হয়। ইয়াৰ উপৰিও এই দিনটোত পুৰণি বছৰৰ ধাৰ ঋণ পৰিশোধ কৰি মুক্ত হ'ব লাগে। তেতিয়া নতুন বছৰত উন্নতিত সুচল হয়। অৱশ্যে এইদিনা যাৰ আৱশ্যক, যি অভাৱী, তেনেলোকক দান দক্ষিণা কৰাটো অতি শুভ মনা হয়। জ্যোতিষশাস্ত্ৰ অনুসৰি বছৰৰ শেষৰ দিনা ৰাতি যদি নতুন বস্ত্ৰ পিন্ধি নিজৰ ঘৰৰ মুখ্য দুৱাৰত ফুলৰ মালা আঁৰি থোৱা হয়, তেনে নতুন বছৰত সৰ্বপ্ৰকাৰে সুখী হ'ব পাৰে সেই ব্যক্তি। 2024 বৰ্ষত যদি ৰঙা ফুলৰ মালা এডাল সন্ধিয়া নিজৰ ঘৰৰ মুখ্য দুৱাৰত আপুনি লগাই থ'ব পাৰে, তেনে অত্যন্ত আপোনাৰ বাবে শুভ হ'ব নতুন বছৰটো। যদি এই কাম কৰাৰ কথা ভাবে, তেনে ভুলতো কৃত্ৰিম ফুল বা প্লাষ্টিক ফুলৰ আপুনি মালা ব্যৱহাৰ নকৰিব। এনে ফুলে কোনো ক্ষেত্ৰতেই আপোনাক সহায় নকৰে। বছৰৰ শেষৰ দিনটোত আপোনাৰ ঘৰখনত পৰিষ্কাৰ পৰিচ্ছন্ন কৰি সন্ধিয়া ঘৰৰ সকলো স্থানত পানী ছটিয়াব। এই পানীত 3টা বা 5টা জালুক গুড়ি কৰি মিহলাই দিব। ইয়াৰ পাছত 3টা কৰ্পূৰ, 5টা তেজপাত জ্বলাই তাৰ ধোঁৱাখিনি যদি ঘৰৰ সকলো স্থানত পোৱাকৈ দিব পাৰে, তেনে ঘৰত যি ঋণাত্মক শক্তিৰ প্ৰভাৱ থাকে সেইসমূহ আঁতৰি যায়, ঘৰলৈ পোহৰৰ বাট মুকলি হয়। এই কামৰ ফলত বাধা বিঘিনি দূৰ হৈ ঘৰত যোগাত্মক শক্তিৰ প্ৰভাৱ পৰে। এইদিনা সন্ধিয়া ধূপ ধূনা জ্বলাই ঘৰত এটা সূক্ষ্ম পৰিৱেশ সৃষ্টি কৰিব লাগে। ৰাতি ঘৰৰ উত্তৰ পূব আৰু দক্ষিণ পূব দিশত এগছিকৈ বন্তি জ্বলাব লাগে। ইয়াৰ ফলত দৈব্য শক্তিৰ দ্বাৰা নতুন বছৰত সৌভাগ্য আহে, সা সম্পদ লাভ কৰাৰ সুযোগ আহে। যদি আপোনাৰ মনত নতুন বছৰত সা সম্পদ লোৱাৰ আশা আছে, যেনে ধৰক গাড়ী মটৰ, মাটি বাৰী, তেনে এই কাম নিশ্চয় কৰক। নতুন বছৰত সেই আশা সঁচা কৰাত সুযোগ পাব। শাস্ত্ৰমতে ভক্তিতেই শক্তি থাকে। সৎভক্তিৰ জৰিয়তে শক্তি আহি যিকোনো কৰ্মৰ সফলতা আহে। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানোৱা হওক বছৰৰ শেষৰ দিনটোত ৰাতি কি উপায় ভৱিষ্যতৰ উন্নতিক লৈ প্ৰতিজন মানুহেই কৰিব লাগে, যাৰ ফলত ভৱিষ্যত দিনত যিকোনো আশা পূৰণ কৰিব পাৰি। এই উপায় ৰাতি 9 বজাৰ পৰা 12 বজাৰ ভিতৰত কৰিব লাগে। নতুন বছৰৰ এক পোহৰৰ আগত যদি এই উপায় কৰিব পাৰে, তেনে আপোনাৰ আশা সঁচা কৰাত সুযোগ পাই আশা পূৰণ কৰিব পাৰিব। এই উপায় কৰিবলৈ আপোনাক 1 টকাও পইচা নালাগে। মাত্ৰ আপুনি 2খন কাগজ আৰু এটা কলম ল'ব লাগিব। 31 ডিচেম্বৰৰ দিনা ৰাতি 9 বজাৰ পৰা 12 বজাৰ ভিতৰত 2খন কাগজ ল'ব আৰু এটা পেন ল'ব। আপোনাৰ মনটো সম্পূৰ্ণ মুক্ত কৰি ল'ব। আপুনি যি দুখ কষ্ট, বিপদ বিঘিনিত পুৰণি বছৰত মনোকষ্ট পাই আছিল, সেইসমূহ এবাৰ মনলৈ আনিব আৰু এখন কাগজত সেইবোৰ আপুনি লিখিব। যেনে ধৰক, পুৰণি বছৰত মই এটা চাকৰিৰ বাবে বহু কষ্ট কৰিলোঁ, সেই চাকৰিটো মই নাপালোঁ। 2025 বৰ্ষত মই মোৰ বিয়াৰ বাবে চেষ্টা কৰিও বিয়া পাতিব নোৱাৰিলোঁ। পুৰণি বছৰত মোৰ ধাৰ ঋণৰ সমস্যা বেছি আছিল, যাৰ ফলত দুখ যান্ত্ৰণা পাবলগীয়া হৈছিল পুৰণি বছৰটোত। ব্যৱসায়ত বিভিন্ন ক্ষেত্ৰত উন্নতি কৰিবলৈ চেষ্টা কৰিও উন্নতি কৰিব নোৱাৰিলোঁ। পুৰণি বছৰত যি যি সমস্যা পালে, যি যি আশা পূৰাব নোৱাৰিলে, সেই সকলোবোৰ আপুনি সেই কাগজখনত লিখি দিব। এটা কথাৰ প্ৰতি ধ্যান দিব, আপুনি যিখিনি সময়ত কথাখিনি লিখিব, সেইখিনি সময়ত যাতে আপোনাক আনে আমনি কৰিব নোৱাৰে। পাৰিলে অকলে এটা কথাত লিখিব। ইয়াৰ পাছত সেই কাগজখনত আপোনাৰ নামটো লিখিব। নামটো লিখি সেই কাগজখন ঘৰৰ চৌহদৰ বাহিৰলৈ লৈ যাব আৰু ঘৰৰ চৌহদৰ বাহিৰত নি জ্বলাই দিব। চাব যাতে সেই কাগজ পৰা ছাইখিনি আপোনাৰ হাতেৰে স্পৰ্শ নহয় আৰু আপোনাৰ ঘৰৰ চৌহদৰ ভিতৰলৈ নাহে। এই কাম কৰি আপুনি ঘৰলৈ ঘূৰি আহিব। ঘৰলৈ আহি আপুনি এগিলাচ পানী ল'ব। সেই পানী গিলাচ আপোনাৰ মুখৰ ওচৰলৈ নিব। পানী গিলাচৰ ওচৰত ক'ব, মই আজি মোৰ সকলো সমস্যা জ্বলাই দিছোঁ। আজিৰ পৰা মই মুক্ত। আজি মই যিসমূহ আশা কৰিম, সকলো নতুন বছৰত পূৰণ হ'ব। ইয়াৰ পিছত আপোনাৰ হাতত যি 2খন কাগজ আছিল, সেই কাগজৰ বাকী থাকি যোৱা কাগজখন ল'ব। তাত আপুনি সেইখন লৈ পানী গিলাচৰ ওপৰত মুখখন দি শ্ৰী গণেশাই নমঃ বুলি কৈ সেই কাগজখনত আপুনি শ্ৰী গণেশাই নমঃ বুলি লিখিব। ইয়াৰ পিছত আপোনাৰ আশাবোৰ সেই কাগজখনত লিখি যাব। যেনে ধৰক, নতুন বছৰত মোক এটা চাকৰি লাগে, সেই চাকৰিটো মোৰ হৈ যাব। মই চাকৰিৰ ক্ষেত্ৰত সফলতা পাম। নতুন বছৰত মোৰ ব্যৱসায় উন্নতি বহুত হ'ব। ধনৰ সমস্যাত কেতিয়াও পৰিবলগীয়া নহয়। নতুন বছৰত মই পঢ়া শুনাত চোকা হ'ম, সকলোতকৈ আগত থাকিম। নতুন বছৰত মোৰ ৰোগ ব্যাধি সকলো ভাল হ'ব। বিপদ বিঘিনিৰ মুক্তি হৈ মই নতুন বছৰত চলিব পাৰিম। মোৰ দ্বাৰা শত্ৰু বশ হৈ চলিব।
শত্ৰুৱে মোক একো অপকাৰ কৰিব নোৱাৰে। এনেদৰে আপোনাৰ আশাবোৰ পানী গিলাচৰ ওপৰত কৈ শব্দ ক'ব। সেই শব্দ কওঁতে যাতে আপোনাৰ মুখৰ পৰা ওলোৱা যি বতাহ বা হেৱা সেইবোৰ গৈ যাতে পানীত লাগে তাৰ প্ৰতি লক্ষ্য কৰিব। ইয়াৰ পিছত ওম শ্ৰী গণেশাই নমঃ বুলি কৈ পানীগিলাচ আপুনি খাই দিব আৰু সেই কাগজখন আপুনি আপোনাৰ ঘৰত য'ত পূজা প্ৰাৰ্থনা কৰে, য'ত ভগৱানৰ মূৰ্তি বা ফটো আছে তাৰ তলত থৈ দিব। সৎভাৱে যদি এই কাম কৰে, আপুনি যিসমূহ আশা কৰি পানী খালে আৰু কাগজখনত যি লিখিলে, ভগৱানৰ চৰণত সেই কাগজখন ৰাখিলে, সেইসমূহ আশা আপোনাৰ 100% সঁচা হোৱাৰ সুযোগ আহিব। অৱশ্যে দুৰ্লভ আশা লিখিলে পূৰাব নোৱাৰিব। যি কাম কৰাৰ আপোনাৰ সাধ্য আছে তেনে কথাহে লিখিব। আৰু যদি উপায়টো কৰি সেই আশা পূৰণৰ বাবে কষ্ট নকৰে, সেই আশা কেতিয়াও পূৰণ নহয়। কষ্টও কৰিব লাগিব, মাথো এই উপায়ৰ দ্বাৰা আপুনি সুযোগ সুবিধাহে পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, যদি এইদৰে বছৰৰ শেষৰ দিনটোত কামসমূহ কৰিব পাৰে, তেনে নতুন বছৰত নিশ্চয় আশা পূৰণ কৰিব পাৰিব। আশা কৰিছোঁ নিশ্চয় সফল হ'ব পাৰিব আপুনি। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।